শিল্পী সত্তাৰ পৰিচয় দিলে কণ্ঠশিল্পী মানস ৰবিনে। মঙলবাৰৰ নিশাৰ মাজুলী ছাত্ৰমুক্তি সংগ্ৰাম সমিতি মাজুলী জিলাৰ আমন্ত্ৰণ ক্ৰমে গীত পৰিৱেশন কৰিবলৈ মাজুলীত উপস্থিত মানস ৰবিন। দিয়া নাছিল আগধন। মঞ্চত উঠাৰ পূৰ্বে মানস ৰবিনৰ সমুদায় পাৰিশ্ৰমিক আদায় দিয়াৰ কথা। এতিয়া কমিটিয়ে যিটো চুক্তি কৰি আনিছিলে আমাক, আনকি মানে এডভান্সটো আজি দিম কালি দিম আজি দিম কালি দিম কৈ আছিলে। শেষ মমেণ্টত ক'লে যে আপুনি আহক, আমি মঞ্চত উঠাৰ আগত আপোনাক পইচাটো দিম। ক'লে তাৰপিছত কথাটো শেষ হ'বলৈ দিয়ে। তাৰপিছত তেওঁলোকে হ'ল চাগে যোগাৰ কৰিব নোৱাৰিলে। পিছে সময় পাৰ হৈ গ'ল, সেই পাৰিশ্ৰমিকৰহে যোগাৰ নহ'ল। অৱশেষত আয়োজকৰ এজনে আনিলে পেঞ্চনধাৰী মাতৃৰ একাউণ্টৰ এখন চেক। নল'লে সেইখন চেক মানস ৰবিনে নল'লে, ল'ব নোৱাৰিলে। এটা অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় সকলো খৰচৰ কথা কৈও সকলো দায়িত্ব নিজে মূৰ পাতি লৈ মানস ৰবিনে ল'লে বিনা পাৰিশ্ৰমিকত অনুষ্ঠান পৰিৱেশনৰ সিদ্ধান্ত। মই অকলে গান নাগাওঁ, মোৰ লগত ঢেৰ বাদ্যযন্ত্ৰী আহে। এই মস্ত এটা চাউণ্ড চিষ্টেম লগাইছিলে, দেখিছা? এইটো ভাড়া কিমান হ'ব গম পাইছা? গতিকে যথেষ্ট টকা পইচা খৰচ হ'ল। গতিকে টকা পইচা নোপোৱাকৈ বা টকা পইচাৰ কথাটো ফাইনেল নোহোৱাকৈ আমিও আহিব নোৱাৰোঁ, মোৰো বাধ্যবাধকতা থাকে। কিন্তু শেষ মুহূৰ্তত কমিটিৰে এজন ল'ৰাই নিজৰ মাকৰ পেঞ্চন একাউণ্টৰ পৰা এখন চেক দিছিলে মোক। মই ক'লোঁ যে মই ইমানো তললৈ নামিব নোৱাৰোঁ যে তোমাৰ মাক পেঞ্চন হোল্ডাৰ আৰু তেওঁৰ এখন চেক লৈ মই গান গাম, তাতকৈ মই ফ্ৰীকৈ গান গাম। যা, মই গুচি আহিছোঁ, এই হাফ পেনে পিন্ধি আছোঁ। মই তাৰমানে পেঞ্চন হোল্ডাৰ মাইকী মানুহৰ মহিলা এগৰাকীৰ শিক্ষয়িত্ৰী, তেখেতৰ পৰা মই চেক লৈ গান গাবলগীয়াকৈ ইমান হেৰি নহয়। বাকী অন্য কথাবোৰ দূৰত থোৱা। এতিয়া কেইটা বাজিছে? এটা বাজিছে, হয় নাই? হয় নহয়? আমাক যিমানবোৰ অনুষ্ঠানলৈ মাতে, ক'ৰবাত 1টা বজাত উঠাই, ক'ৰবাত 2টা বজাত উঠায়, হা। গতিকে অন্য অনুষ্ঠান থকা হ'লে আচলতে একো দেৰি হোৱা নাই। অন্য অনুষ্ঠান নাছিল কাৰণে কিবা এটা খেলি মেলি হ'ল। সৰ্বদোষ মৰিখন কৰি কমিটিৰ ল'ৰাকেইটা ইয়াৰে ল'ৰা, বিদেশৰ ল'ৰা নহয়। মই মাজুলীক ভাল পাওঁ, আহিছিলোঁ। তেওঁলোকে যিমতে কৈছিলে সেইমতে টকা পইচা দিয়াকেইটা দিব পৰা হ'লে ভাল পালোঁ, কিন্তু দিব যিহেতু নোৱাৰিলে, আহিলোঁ তেতিয়া কি কৰিম আৰু? গায়ে যাওঁ নে কি? ৰাইজৰ নামত যি কাম মানস ৰবিনে কৰিলে, যি আদৰ্শ মানস ৰবিনে দাঙি ধৰিলে, কেৱল সন্মুখত উপস্থিত থকা হাজাৰ হাজাৰ দৰ্শকৰ বাবে সেয়া কেৱল এটা সাধাৰণ পৰিঘটনা নাছিল। বহুতে কৰিব নোৱাৰা, বহুতে কৰিব পাৰিলেও কৰিব নোখোজা কাম কৰিলে মানস ৰবিনে। অৱশ্যে মানস ৰবিনে ক'লে এনে ঘটনা আৰু ঘটিবও নালাগে, উদাহৰণ বা নজিৰো হ'ব নালাগে। এইবোৰ মাজে মাজে ঘটি থাকে, হৈ থাকে। আমি চেষ্টা কৰোঁ কেনেকৈ তাক মানে নিউট্ৰেলাইজ কৰিব পাৰোঁ। এতিয়া কথাটো কি, মোৰতো সংগীত পেচা, এসময়ত নিচা আছিলে, পেচা হ'ল। এতিয়া বৰ বেছি পেচা হৈ থকা নাই, গতিকে মই সেই বোজাটো ল'ব পাৰোঁ। আজি ধৰি লওক মোৰে পকেটৰ পৰা যথেষ্টখিনি ধন খৰচ হ'ব, কিন্তু এইটো আকৌ উদাহৰণ হ'ব নালাগে যে এনেকৈও শিল্পীয়ে গাই যায়, গতিকে বাকী শিল্পীকো নিদিওঁ আৰু এনেকুৱা কৰিম, এইটো হ'ব নালাগে। বৰ্তমান অসমৰ শিল্পীসকলৰ মাজত এক সুকীয়া আৰু স্বকীয় আসন ইতিমধ্যে স্থাপন কৰিছে মানস ৰবিনে নিজেই। তাৰ মাজতে এনেধৰণৰ কাম কাজে নিগাজি কৰিছে সেই আসনখন, যিখন আসনত বহিব কেৱল মানস ৰবিন নিজে। মাজুলীৰ পৰা তীৰ্থভূঞাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।